পাকা বেতবাৰী সমষ্টি এনেকুৱা এটা সমষ্টি যি আগতে সৰুক্ষেত্ৰী সমষ্টি নামে বিখ্যাত আছিলে। সেই পাকা বেতবাৰী সমষ্টিত মই দুবাৰকৈ বিধায়ক আছিলোঁ, আগতে নিৰ্দলীয় বিধায়ক আছিলোঁ। আৰু নিৰ্দলীয় বিধায়ক হিচাপে থাকি মোৰ যিখিনি কৰ্ম, সেই কৰ্মদক্ষতাখিনিয়ে মোক স্বীকৃতি দিছে তেওঁলোকে। আৰু এই স্বীকৃতিৰ ফালৰ পৰা 15 বছৰ মই তাৰ পৰা আঁতৰত আছিলোঁ। থাকি আকৌ তেওঁলোকে মোক পাকা বেতবাৰী সমষ্টিৰ বাকী ৰাইজে আকৌ ক'লে যে এবাৰ আপুনি আহিব লাগে, আহি আকৌ পাকা বেতবাৰী সমষ্টিৰ উন্নয়নৰ মাপকাঠি যিখিনি স্থবিৰ হৈছিল সেই স্থবিৰখিনি আকৌ উলিয়াব লাগে। কাৰণ এই বিধায়ক যিকেইজনে হৈছে সেইকেইজনে কাম কাজৰ খুব বেছি স্পৃহা নাই, কৰিব নোৱাৰে, নাজানেও, কাম কৰিবও নাজানে। গতিকে যিয়ে নহওক সেইবিলাক দূৰৰ কথা, কিন্তু মই আহিছোঁ, মই যাম বা মই জিকিম, এই তিনিটা বস্তুৰ ভিতৰত থাকিব। মই জিকাৰ কাৰণে যাম, মই তাতে এই সময়ত আৰু নিজিকাৰ কাৰণে মই যোৱা নাই। জিকাৰ পদ্ধতিখিনি মই জানিছোঁ, আৰু ৰাইজখিনি যিহেতু মোৰ লগত এইবাৰ আছে আৰু থাকি যিহেতু মই যাম, গতিকে কি কাম কৰিম, কামৰ অভিজ্ঞতাখিনিয়ে তেওঁলোকক কৰাইছে। কাৰণ মই সেই সময়ত নিৰ্দলীয় বিধায়ক হিচাপে মই আছিলোঁ। সেই সময়ত ৰাস্তা ঘাট নাছিলে, সেই সময়ত আছিলে নাৱৰে অহা যোৱা কৰিছিল নাৱৰে। তাত বাছ গাড়ীটো বেলেগ কথা, সৰু গাড়ীও নাছিলে তাতে সেই সময়ত। কিন্তু মই গৈ সেই পাকা বেতবাৰী সমষ্টিটোক, এতিয়াৰ পাকা বেতবাৰী সমষ্টিটোক মই উন্নয়নৰ মাপকাঠি এনেকৈ উঠাই দিলোঁ যে 0ৰ পৰা একেবাৰে মই অন্তত 70% উঠাই দিলোঁ। ৰাস্তা ঘাটত প্ৰথম মোৰ ভিছন আছিল যে ৰাস্তা ঘাট বনাব লাগে। ৰাস্তা ঘাট নহ'লে আৰ্থিক স্বচ্ছলতা নাই, ৰাইজখিনিয়ে কোনোফালে সকাহ নাপায়। সেই স্বচ্ছলতাখিনি অনাৰ কাৰণে মই প্ৰথম খোজ দিছিলোঁ কয়াকুছিৰ পৰা ভক্তদ্ৰৱা হৈ নেউলাৰ ভিতা হৈ সৰু একেবাৰে যাতে গুৱাহাটীলৈ বাছ চলাচল কৰিব পাৰোঁ, সেইটো মোৰ ভিছন আছিল। আৰু সেইটো মই বাছ গাড়ী চলাই, তাত 3টা নদী আছিলে, সেই নদী 3টাৰ ওপৰত মানে পকী দলং বনাই সেই সময়ত পকী দলঙৰ কৰি বাছ গাড়ী চলি মই তেতিয়া মানে নিজকে ধন্য মানিছিলোঁ যে মই এজন নিৰ্দলীয় বিধায়ক হিচাপে যিখিনি কাম কৰিছোঁ, সেইটোৱে নহয়, চাৰিওফালে যিখিনি ৰাস্তা ঘাট হৈছে, এতিয়াও আপোনালোকে চেলেঞ্জ কৰিব পাৰে। মোৰ দিনত যিমানখিনি ৰাস্তা ঘাট হৈছে, যিমান পকী দলং হৈছে, প্ৰায় 34খন মই পকী দলং বনাইছোঁ, ৰাস্তা ঘাট পকীকৰণ কৰিছোঁ। আৰু পকীকৰণ কৰাৰ পিছত এতিয়া তেওঁলোকৰ সমস্যাটো এনেকুৱা কিছু হৈছে, নিবনুৱা সমস্যা হৈছে। যথেষ্ট ঘৰৰ ল'ৰা ছোৱালীবিলাক খুব ভাল, পঢ়া শুনাত খুব ভাল, তেওঁলোক সাম্প্ৰদায়িকতাৰ ঊৰ্ধত থাকে। আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধত থকাৰ কাৰণে তেওঁলোকে মোক মাতি আকৌ কৈছে যে আপুনি এইবাৰ গুৰি ধৰিব লাগিব। আকৌ অসম গণ পৰিষদক আমি সন্মান যাচিছোঁ, আহক আপুনি আহি আমাৰ সমষ্টিটো আৰু উদ্ধাৰ কৰক, নহ'লে বহুত পিছ পৰি যাব। আৰু যিহেতু এইবাৰ চৰকাৰখন যিহেতু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰে যিমানখিনি উন্নয়নৰ কাম কাঠি কৰিছে, অন্য ঠাইবিলাকৰ তুলনাত সমষ্টিবাসী ৰাইজে সিমান ভোগ কৰিব নোৱাৰিলে। সেইকাৰণে তেওঁলোকৰ এটা তিক্ততা আহি তেওঁলোকে আকৌ মোক মাতিছে যে আপুনি আহিলেহে নেতৃত্ব ভাল হ'ব আৰু কাম কাজ কৰিব পাৰিব। আৰু সেই হিচাপে মই কাম কাজ কৰি এটা মোৰ দৃঢ় প্ৰতিজ্ঞ। নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, আজি কিছুমান অৰুণোদয়ৰ সমস্যা, অৰুণোদয় আছে, মানে মিছন বসুন্ধৰাৰ প্ৰব্লেম আছে। আৰু এটা প্ৰথম কথা হৈছে কি, যিটো আমাৰ উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানটো এটা যি ধৰণে তেওঁলোকে হয়তো আমাৰ চৰকাৰৰ ফালৰ পৰা কিছুমান যিবিলাক হয়তো উচ্ছেদ হয়তো ক'ত কৰিছে, যিবিলাক হয়তো আমাৰ মানে সমষ্টিৰ ভিতৰত অৱশ্যে আমাৰ ফৰেষ্ট লেণ্ড নাই, তথাপি যিবিলাক হৈছে ব্ৰহ্মপুত্ৰ খহনীয়া হৈছে বা বেকী নদীৰ খহনীয়া হৈছে, কল্লা নদীৰ খহনীয়া হৈছে, সেইবিলাক গৈ হয়তো বেলেগ বেলেগ ঠাইত কিছুমান বসতি কৰিছিলে। গতিকে সেইবিলাকক আমি কেনেকৈ উচ্ছেদ কৰিবৰ কাৰণে হয়তো কিছুমান তেওঁলোকৰ নথি পত্ৰ বিচাৰাটো নাই, কিন্তু তেওঁলোকে চেষ্টা কৰিছে, আনিছে। গতিকে তেওঁলোকক আমি কিছুমানক যিবিলাক হয়তো 1951ৰ আগৰ পৰাই তেওঁলোক আহি ইয়াতে বসতি কৰি আছে, সেইবিলাকক নিশ্চয় আমি চাব লাগিব। আৰু চাই নিশ্চয় আমি এটা হৃদয় মনোভাৱেৰে তেওঁলোকক আমি বাসস্থানৰ কাৰণে চিৰস্থায়ী কৰিব লাগিব। তেতিয়াহে আমাৰ ধৰ্ম নিৰপেক্ষতা, অগপৰ যিটো অসম গণ পৰিষদৰ যিটো ধৰ্ম নিৰপেক্ষতা, সেই ধৰ্ম নিৰপেক্ষতাখিনি আমি ৰাখিব পাৰিম। আৰু অসম গণ পৰিষদে নিশ্চয় আমাৰ যিটো উদ্দেশ্য, আমাৰ উদ্দেশ্য হৈছে 3টা উদ্দেশ্য। আমি উন্নয়নৰ মাপকাঠি চাম, আমি শান্তি বিচাৰোঁ, আৰু আমি কোনো শৃংখলাবদ্ধভাৱে থাকিব বিচাৰোঁ। এইটো এটা ভাল কথা বুজিছে আপোনালোকে যে নতুন পৰিকল্পনা, মানে মইতো ক'লোৱেই যে এই সমষ্টিটো এটা
সংখ্যালঘু অধ্যুষিত অঞ্চল অঞ্চল মানে কৃষিজীৱী ৰাইজ বেছি আছে তাত আৰু কৃষকসকলক বৈজ্ঞানিক পদ্ধতিৰে কি ধৰণে আমি কম মাটিত ভাল উপযোগীকৈ আমি কিছুমান বিভিন্ন ধৰণৰ শাক প্ৰত্যেকটো আমি ৰবি শস্যই হওক আৰু এই শস্যই হওক যিটো প্ৰত্যেকটো শস্য আমি যাতে ভালকৈ বৈজ্ঞানিক পদ্ধতি কৰি যাতে মানুহখিনিক আমি স্বচ্ছলতা দিশলৈ আগুৱাই নিব পাৰোঁ, সেইটো এটা মোৰ প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি, যিহেতু তাতে এই প্ৰত্যেক ঘৰে ঘৰে এতিয়া BA MA পাছ ল'ৰা ছোৱালী ওলাইছে, প্ৰত্যেক ঘৰে ঘৰে আজি জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ওলাইছে, ডক্টৰ ওলাইছে, কিন্তু সেই হিচাপে আমি তেওঁলোকক বিশেষ সুবিধা কৰি দিব পৰা নাই। আৰু সেইখিনিৰ কাৰণে মই নিজেও ভাবিছোঁ যে তাত যদি আমাৰ বৰপেটা জিলাত কিছুমান অভাৱ আছে, সেই অভাৱৰ ভিতৰত কয়াকুছিবাসী ৰাইজক বিশেষকৈ সৰুক্ষেত্ৰী সমষ্টি, বিশেষকৈ পাকাবেতবাৰী সমষ্টিৰ যিটো ভিছন আছিলে সেই ভিছনটো মই ৰাখিব পৰা নাছিলোঁ। ইণ্ডাষ্ট্ৰিয়েল বেল্ট এটা কৰাৰ কাৰণে মোৰ এটা ইচ্ছা আছে। ঢাৰি ইণ্ডাষ্ট্ৰি যিটো নেকি অসমৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো ঠাইতে ঢাৰি ইণ্ডাষ্ট্ৰি বুলিলে কয়াকুছি ৰাইজক জানে, আৰু কয়াকুছিবাসী ৰাইজে যি ধৰণে আজি ঢাৰি ইণ্ডাষ্ট্ৰিক আগবঢ়াই নিছে, আৰু এই ঢাৰি ইণ্ডাষ্ট্ৰি গৈ আজি বম্বে পাইছে, আজি গুজৰাট পাইছে, আজি মহাৰাষ্ট্ৰ পাইছে। এই যে ঢাৰি ইণ্ডাষ্ট্ৰি, এই ঢাৰি ইণ্ডাষ্ট্ৰিবিলাক কেনেকৈ আমি আকৌ বৈজ্ঞানিক পদ্ধতি উন্নতি কৰি স্বাৱলম্বী হৈ আমাৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ স্বনিৰ্ভৰ কৰিব পাৰি, এইটোও মোৰ এটা ভিছন। গতিকে এইবিলাক হৈছে মোৰ ভিছন। তাৰোপৰি আৰু কিছুমান ভিছন আছে যিবিলাক নেকি আমাৰ যিবিলাক আপুনি বিশ্বাস কৰিব যে পাকাবেতবাৰী সমষ্টিৰ যিমানখিনি হয়তো বিয়া সবাহ বা এই হয়, সেইবিলাকত গুৱাহাটীত যদি যায় আপুনি ক'ৰ পৰা আহিছে সুধিব যে কয়াকুছি, কিহৰ কাৰণে? তেওঁলোকে এই যে যিবিলাক টেণ্ট হাউচ বনায়, টেণ্ট হাউচৰ যিবিলাক কাৰুকাৰ্য, এইবিলাক গোটেইবিলাক কয়াকুছিবাসীয়ে গুৱাহাটীবাসীক দেখুৱাই দিছে যে অন্ততঃ তাৰ পৰা কয়াকুছিবাসীৰ পৰা আমাৰ এই বস্তুটো হৈছে। আপোনাৰ পাকাবেতবাৰী সমষ্টিত দুজন হেভি চাওক, মানে মই কাকো মানে এতিয়া আজিৰ তাৰিখত মই কৈছোঁ যে মোৰ ভিছন, মোৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য যিহেতু মই সফল হ'ব বুলি ভাবিছোঁ, যিহেতু সমষ্টিবাসী ৰাইজে মোক মাতিছে, গতিকে সেই হিচাপে মই ভাবোঁ যে মোৰ যোগ্য ব্যক্তি বা অযোগ্য ব্যক্তি বুলি কথা নাই। মই নিজৰ সৰলতাৰ কাৰণে মই গুচি যাম তাতে। দুইজনকে মই ভাল পাওঁ ব্যক্তি হিচাপে, মই তেওঁলোকক মৰম কৰোঁ, কাৰণ সিহঁতে এটা সময়ত মই তেওঁলোকক কি কৰা নাছিলোঁ, কি কৰা নাই আৰু কি নকৰিম, এই কথাখিনি তেওঁলোকক সুধিলেই গম পাব। তেওঁলোকে মূৰ দোৱাব লাগিব, তেওঁলোকে মোৰ ওপৰত কোনোদিনে কোনো এটা কথা ক'ব নোৱাৰে। এইখিনি এটা মোৰ এটা স্বভাৱ, আৰু সেই স্বভাৱখিনি মই ৰাখি থোৱাৰ কাৰণে মই তেওঁলোকক মানে যেনেকৈ ক'ব লাগে সেইখিনি তেওঁলোকে আকাৰে ইংগিতে তেওঁলোকে বুজিছে। গতিকে মোৰ ক্ষেত্ৰত তেওঁলোকে কোনো এটা টু শব্দ ক'ব নোৱাৰে। এইখিনি মই এটা মোৰ নিজৰ পিছৰ ওপৰত কৈছোঁ। যিহেতু জাকিৰ ষ্টেণ্ডিং MLA বৰ্তমান, হয়, ষ্টেণ্ডিং MLA থাকিলে, এতিয়াতো ষ্টেণ্ডিং MLA আৰু নহ'ব, এইটো হৈ গ'ল আৰু 10 বছৰ ষ্টেণ্ডিং MLA হৈ গ'ল, এতিয়া আৰু থাৰ্ড ষ্টেণ্ডিং MLA নাই। সেই হিষ্ট্ৰীয়ে নকয় যে কোনোদিন থাৰ্ড MLA তৃতীয়বাৰ বিধায়ক হৈছে। কিহৰ? কৰ্মৰ কাৰণে। কৰ্মই তেওঁলোকক শিকাইছে। যদি কৰ্ম ঠিকমতে কৰিলেহেঁতেন হ'ব পাৰিলেহেঁতেন, কিন্তু কৰ্মই তেওঁলোকক শিকোৱা নাই ন। সেইকাৰণে তেওঁলোকে মজা। আৰু মীনাক্ষীৰ কথাটো মই নকওঁৱেই। এতিয়া UDFক আজি ৰাইজে উৎখাত কৰিছে। ৰাইজে আজি UDFক কোনো প্ৰকাৰে ভোট নিদিয়ে। কিহৰ কাৰণে ভোট নিদিয়ে? যে তেওঁলোকে উন্নয়ন কেনেকৈ কৰিব, কি ধৰণে কৰিব, কাৰোবাৰ লগত চেপাচেপি কৰি কাৰোবাৰ লগত কিবা এটা সহায় বিচাৰিহে কৰিব পাৰিব, নিজেতো একো কৰিব নোৱাৰে। আজি কংগ্ৰেছৰ লগতো তেওঁলোকৰ মাত বোল নাই, গতিকে কাৰ লগত কৰিব? BJPৰ লগত কৰিব লাগিব। BJPটো এটা ইমান ডাঙৰ এটা পাৰ্টি, BJPটো কেতিয়াও মই নাভাবোঁ যে BJP বা AGPয়ে তেওঁলোকক কোনোদিনে সহায় কৰিব পাৰিব। গতিকে সেইকাৰণে মই কৈছোঁ যে এইবাৰ ডক্টৰ তাৰা দাস এটা ব্ৰেণ্ড নেম বুলি কৈছোঁ। ডক্টৰ তাৰা দাসৰ ব্ৰেণ্ড নেম এইকাৰণে কৈছোঁ যে AGP বুলি কথা নাই। আজি মই বৰপেটাত যদি মই ইলেকশ্যন খেলোঁ, তেতিয়া তাতো মই জিকি বহুত ভোটত জিকিম। মোৰ এটা নিজৰ এটা মানে ভিছন আছিল, আৰু সেই ভিছনটোখিনি মই বৰপেটাতো কৰি থৈছিলোঁ। কিন্তু যিয়ে নহওক আমি জিকিব লাগে, বৰপেটাই হওক, পাকাবেতবাৰীয়ে হওক। গতিকে জিকি নিশ্চয় আমি কাম কৰিম, আৰু কামৰ অগ্ৰগতিখিনি আপোনালোকে চাব। প্ৰথম 2 বছৰতে আপোনালোকে অন্ততঃ বৰপেটাবাসীৰ আজি যিটো মিত্ৰজোঁটৰ চৰকাৰ, সেই চৰকাৰখনক মই আমি বাধ্য কৰাম যে আপুনি কাম কৰিব লাগিব এই জিলাখনত। এই জিলাখনত আমাৰ কাম বহুত পিছ পৰি আছে অন্য জিলাৰ তুলনাত। গতিকে মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ কৰিম যে আহক আমি একেলগে কাম কৰিম। আমি কিয় 1951ৰ যিখিনি
ভোটাৰ আছে তেওঁলোকক আমি কি ক'ত যাব কি ধৰণে যাব সেইটোতো মই কেতিয়াও হেৰি নকৰিম নহয় গতিকে যদি কোনোবা 71ৰ পিছত আহিছে সেইটো বেলেগ কথা কিন্তু 71ৰ আগত চববিলাকতো আগৰে মানুহ ক'ত যাব কি ধৰণে যাব গতিকে এইটোবিলাক কিছুমান উচ্ছেদ শব্দটো কৈছে কিন্তু উচ্ছেদ সকলোৰে ক্ষেত্ৰত নহয় উচ্ছেদ শব্দটোৰ কিছুমান অৰ্থ আছে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে ফৰেষ্ট লেণ্ডবিলাকত তেতিয়া কিছুমান কৰিছিলে ফৰেষ্ট লেণ্ডবিলাকত গতিকে সেইবিলাক আপোনাৰ বেলেগ ধৰণে তেওঁলোকে হয়তো দখল কৰিছিলে কিন্তু পিছততো গুচি গ'ল তেওঁলোকে প্ৰায় 1.5 লাখ বিঘা মাটি আমাৰ চৰকাৰে মিত্ৰজোঁটৰ চৰকাৰে উদ্ধাৰ কৰিছে গতিকে সেনেকুৱাকৈ যদি বিপদে আছে সেইটো বেলেগ কথা কিন্তু মই ভাবোঁ যে মোৰ সমষ্টিত মই অলপ বিচ্যুত কৰিব একেধৰণে পাত্তা দিয়াৰ ব্যৱস্থা কৰিব নেকি যিখিনি পাত্তা পোৱা নাই মই কিয় কৈছোঁ যে পাত্তাটো আগতে কংগ্ৰেছ চৰকাৰে দিব লাগিছিলে কিন্তু কংগ্ৰেছ চৰকাৰে ভুলৰ কাৰণে আজি হয়তো সাধাৰণ ৰাইজখিনি ভোগ কৰি আছে আপুনি সামগ্ৰিক অসমৰ প্ৰেক্ষাপটত অগপৰ ফলাফল কেনেকুৱা হ'ব বুলি ভাবে অসমৰ এতিয়া 26টা গাঁও 26টা এইবাৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম মই ভাবোঁ আমি 50%ৰ ওপৰত আমি জিকিম মানে 13খন আসন পাব নিশ্চয় আৰু NDA কিমানখন আসন পাব NDA 88 হৈছে এখনতো দিয়া নাই এতিয়াও 88ৰ ভিতৰত তেওঁলোকে 74 to 75 মানে অগপ BPF বা গোটেইখিনি BPF নহয় মই BPFকো মই বাদ দিছোঁ মই কৈছোঁ 103 126টা সমষ্টিৰ ভিতৰত মিত্ৰজোঁটৰ চৰকাৰে 103খন পাব আপোনালোকে কিয় 13খন বুলি ভাবিছে 13খন বুলি অগপৰ কিয় ভাবিছে নহয় 13খন মানে মই কিছুমান কেলকুলেট কিছুমান হেৰি আছে যিবিলাক নেকি হয়তো এতিয়াও মানুহক আমি বুজাব পৰা নাই আমাৰ দুখ ক'ত আপোনালোকৰ দুৰ্বলতা আছে মই দুৰ্বলতা নাই কিছুমান হৈছে সাংগঠনিক ভেটি কিছুমান ক্ষেত্ৰত আমাৰ হয়তো দুৰ্বল হৈ আছিলে সেইকাৰণে মই নকওঁ যে 26খনেই পাম কমেও 13খন পাব যেতিয়া 50% যেতিয়া পাম বুলি ভাবোঁ তেতিয়া নিশ্চয় যোৱাবাৰ 9খন পাইছিলোঁ এইবাৰ 13খন পাম আমি 13খনটো মিনিমাম কৈছোঁ মই বেছিয়ে পাব লাগে কিন্তু 13খন পাম পাকাবেতবাৰী সমষ্টিৰ অধিকাৰণে কৈছোঁ যে পাকাবেতবাৰী সমষ্টিটো এটা এতিয়াৰ পাকাবেতবাৰী সমষ্টিৰ বহুত বিন্যাসটো বহুত বেলেগ হৈছে 2,75,000 ভোটাৰ 26টা গাঁও পঞ্চায়ত 309টা ৱাৰ্ড গতিকে আগৰ যিটো পাকাবেতবাৰী সমষ্টি আছিলে বা সৰুক্ষেত্ৰী সমষ্টি আছিলে এতিয়া সেইফালৰ পৰা নিউলাৰ পিঠাৰ পিছৰ পৰা সেইফালে সৰ্থেবাৰী সেইটো চাইডে বৰপেটাত এটাষ্ট হৈছে বৰপেটাত লগ হৈছে গতিকে সেইটো চাইড বাদ দিয়ে যদি যোৱা যায় এতিয়া এইফালে যদি আপোনাৰ যায় খৰিচালাৰ পৰা আৰম্ভ হৈ খৰিচালা তাৰপিছত লাচাংগা তাৰপিছত গুলেজাৰ তাৰপিছত আপুনি যাওক একেবাৰে শেষফালে ৰৌমাৰী পল্লা এই ধৰণৰ যিবিলাক সমষ্টি মানে পঞ্চায়ত আছে সেই পঞ্চায়তখিনিক আমি যদি উদ্ধাৰ কৰিব কাৰণ তাৰ বেকিনৈয়ে যথেষ্ট সহনীয়া কৰিছে মই যদি বিধায়ক হওঁ তেনেহ'লে মই তেওঁলোকক কৈছোঁ যে বেকিনৈৰ ওপৰত আৰু এখন আমাৰ ব্ৰিজ লাগে যিটো নেকি উত্তৰৰ পৰা পশ্চিমৰ পৰা পূবলৈ যিটো এই যে 8টা পঞ্চায়ত আছে সেই পঞ্চায়তৰ যোগাযোগ ব্যৱস্থা সুচল হয় তাৰ কাৰণে এই গুলেজাৰ পৰা গুলেজাৰ পৰা বেকী নদীৰ ওপৰত উত্তৰ ফালে এখন দলং লাগে আৰু সেই দলংখনে নিশ্চয় মাপকাঠি বহুতখিনি আমাৰ আৰ্থিক সচলতাটো বঢ়াব গতিকে সেই কথাটো মোৰ এটা ভিজন আছে বাকীবিলাকতো আৰু সৰু সৰু কথা এইবিলাক মই বিশেষ হেৰি কৰা নাই কৰিব পাৰিম বুলি মোৰ এটা বিশ্বাস আছে ঠিক আছে